নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাইন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি ইণ্ডিয়ান পলিটিৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। পাৰ্ট 5ৰ ভিডিঅ' হ'ব এইটো। ইয়াৰ পূৰ্বতেও পাৰ্ট 4লৈকে ভিডিঅ'সমূহ দিয়া আছে। যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিব। তাতে ইণ্ডিয়ান পলিটি বুলি এটা প্লেলিষ্ট পাই যাব। লগতে কালিৰ পৰা আমি নতুনকৈ আছাম জিকে এটা নতুন চিৰিজ ষ্টাৰ্ট কৰিছোঁ। কালি পাৰ্ট 1ৰ ভিডিঅ' দিয়া হৈছে। যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে চাব পাৰিব। তাতে আপোনালোকে আছাম জিকে বুলি এটা প্লেলিষ্ট পাই যাব। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। First question, question number 101. The 9th schedule of the Constitution was added by the Dest Amendment. আমাৰ সংবিধানৰ যিটো নৱম অনুসূচী আছে সেই অনুসূচীটো কিমানতম সংশোধনীৰ জৰিয়তে সংবিধানত সন্নিৱিষ্ট কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যনসমূহ দিয়া আছে, আপোনালোকে চাই যাওক। শুদ্ধ উত্তৰ হ'ব ফাৰ্ষ্ট। অ'কে, প্ৰথম সংবিধান সংশোধনীৰ জৰিয়তে ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ সংবিধানত 9th শিডিউলটো এড কৰা হৈছিলে বা সন্নিৱিষ্ট কৰা হৈছিলে। আৰু কিমান চনত? 1951 চনত। ফাৰ্ষ্ট যিটো এমেণ্ডমেণ্ট হৈছিলে সেইটো হৈছিলে 1951ত, আৰু এই এমেণ্ডমেণ্টৰ জৰিয়তে 9th শিডিউলটো আমাৰ কনষ্টিটিউশ্যনত এড কৰা হৈছিলে। অ'কে, যিহেতু এইটো ফাৰ্ষ্ট এমেণ্ডমেণ্ট সেয়েহে প্ৰশ্নটো অলপ গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যন নম্বৰ 102. উইথ হোৱাট ছাবজেক্ট ডু দ্য আৰ্টিকলছ 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ? আৰ্টিকল 5ৰ পৰা আৰ্টিকল 8লৈকে আমাৰ সংবিধানত কি কি বিষয় উল্লেখ কৰা আছে? অনুচ্ছেদ 5ৰ পৰা 8লৈকে আমাৰ সংবিধানত কিহৰ বিষয়ে উল্লেখ কৰা আছে? ইয়াত উল্লেখ কৰা আছে নাগৰিকত্বৰ বিষয়ে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, চিটিজেনশ্বিপ। অ'কে, অপশ্যন বি কাৰেক্ট এনচাৰ। আৰ্টিকল 5 to আৰ্টিকল 8লৈকে আছে। নেক্সট আছে কুৱেশ্যন নম্বৰ 103. আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য প্ৰেচিডেণ্টছ ৰুল প্ৰমুগেটেড অন এনি ষ্টেট অফ ইণ্ডিয়া? মানে ভাৰতৰ যিকোনো এখন ৰাজ্যত যদি ৰাষ্ট্ৰপতীয় শাসন জাৰি কৰা হয় তেতিয়া কোনটো আৰ্টিকলৰ অধীনত ইয়াক জাৰি কৰা হয়? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? কিমান নম্বৰ আৰ্টিকল অনুসৰি প্ৰেচিডেণ্টছ ৰুল ৰাষ্ট্ৰপতীয় শাসন জাৰি কৰা হয়? শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 356। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। যদি আপোনালোকে জানে যে ষ্টেট ইমাৰ্জেঞ্চিৰ বিষয়ে জানে যে 356ত জাৰি কৰা হয়, কিন্তু প্ৰেচিডেণ্টছ ৰুলৰ বিষয়ে নাজানে, তেতিয়া মই কৈ থওঁ যে ষ্টেট ইমাৰ্জেঞ্চি ইজ অলছ' ৰেফাৰ্ড টু এজ প্ৰেচিডেণ্টছ ৰুল। অ'কে, ষ্টেট ইমাৰ্জেঞ্চি ইজ অলছ' ৰেফাৰ্ড টু এজ প্ৰেচিডেণ্টছ ৰুল। গতিকে যদি প্ৰেচিডেণ্টছ ৰুল সোধে তেতিয়া 356 হ'ব, যদি ষ্টেট ইমাৰ্জেঞ্চি সোধে তেতিয়াও 356 হ'ব। মনত ৰাখিব, ৰাষ্ট্ৰপতীয় শাসন আৰু ষ্টেট ইমাৰ্জেঞ্চি দুইটা একেই, আৰু ইয়াৰ আৰ্টিকলটো হ'ল 356। অ'কে, তেতিয়া যিহেতু আমাৰ ইমাৰ্জেঞ্চি আছে, নেশ্যনেল ইমাৰ্জেঞ্চি, ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। নেশ্যনেল ইমাৰ্জেঞ্চি 352 আণ্ডাৰত, ষ্টেট ইমাৰ্জেঞ্চি 356 আৰ্টিকলৰ আণ্ডাৰত, আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360 আণ্ডাৰত। অ'কে, নেক্সট আছে কুৱেশ্যন নম্বৰ 104. A proclamation of emergency issued under Article 352 must be approved by the Parliament within. যদি এখন জাননী জাৰি কৰা হয়, ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত জাননী জাৰি কৰা হয় 352 আণ্ডাৰত, তেতিয়া তাক পাৰ্লিয়ামেণ্টে কিমান দিনৰ আণ্ডাৰত এপ্ৰুভেল কৰিব লাগে বা এপ্ৰুভ দিব লাগে? অ'কে, যদি 352 আৰ্টিকলৰ আণ্ডাৰত ইমাৰ্জেঞ্চি জাৰি কৰিবৰ বাবে যদি ঘোষণা জাৰি কৰা হয়, ঘোষণা দিয়া হয়, তেতিয়া পাৰ্লিয়ামেণ্টে কিমান দিনৰ ভিতৰত ইয়াক এপ্ৰুভেল দিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 মাহৰ ভিতৰত এপ্ৰুভেলটো দিব লাগিব। অ'কে, ইফ এ প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি ইছ্যুড আণ্ডাৰ আৰ্টিকল 356 দেন দ্য পাৰ্লিয়ামেণ্ট মাষ্ট গিভ দ্য এপ্ৰুভেল উইদিন 1 month. অ'কে, অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1 মাহৰ ভিতৰত। 352 কি হয়? 352 আৰ্টিকলটোৰ লগত কি আছে জড়িত? নেশ্যনেল ইমাৰ্জেঞ্চি। অ'কে, 352 হয় নেশ্যনেল ইমাৰ্জেঞ্চি, আৰু ষ্টেট ইমাৰ্জেঞ্চি অকণমান আগত পালোঁ নহয় 356, আৰু ফাইনেন্সিয়েল যিটো ইমাৰ্জেঞ্চি আছে সেইটো হ'ল 360। অ'কে, নেক্সট আছে কুৱেশ্যন নম্বৰ 105. হুইচ ইজ নট এ কাৰেক্ট ষ্টেটমেণ্ট ৰিগাৰ্ডিং ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সংক্ৰান্তত তলৰ কোনটো শুদ্ধ নহয়? তলৰ কোনটো শুদ্ধ নহয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সংক্ৰান্তত? গতিকে অপশ্যনকেইটা এবাৰ পঢ়ি চাব লাগিব কোনটো নট কাৰেক্ট সুধিছে। ইয়াত দিয়া আছে যে প্ৰেচিডেণ্ট কেন আস্ক ষ্টেটছ টু ফ'ল' এ চাৰ্টেন কেনন অফ ফাইনেন্সিয়েল প্ৰপাৰ্টি। ফাইনেন্সিয়েল প্ৰপাৰ্টি বা ফাইনেন্সিয়েল মেটাৰৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে ষ্টেটক কিছুমান চাৰ্টেন নীতি নিয়ম ফ'ল' কৰিবলৈ ক'ব পাৰে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত। অ'কে, বিত দিয়া আছে যে ষ্টেট মে বি আস্ক টু ৰিজাৰ্ভ দ্য মানি বিলছ ফৰ দ্য কনচিডাৰেশ্যন অফ দ্য প্ৰেচিডেণ্ট। ষ্টেটক প্ৰেচিডেণ্টে এইটো আদেশ দিব পাৰে যে কিবা এখন যেতিয়া মনি বিল জাৰি কৰা হয়, সেই মনি বিলখন প্ৰেচিডেণ্টছৰ কনচিডাৰেশ্যনৰ বাবে, ৰাষ্ট্ৰপতিৰ কনচিডাৰেশ্যনৰ বাবে ৰিজাৰ্ভ কৰি ৰাখিব লাগিব। আৰু চিটোত দিয়া আছে যে প্ৰেচিডেণ্ট কেন ছাছপেণ্ডেড দ্য নৰ্মেল এল'কেশ্যন অফ ৰেভিনিউজ। ৰেভিনিউ নৰ্মেল এল'কেশ্যনৰ ক্ষেত্ৰত কোনো ছাছপেনশ্যন নাই। অ'কে, আৰু ডিটো দিয়া আছে যে প্ৰেচিডেণ্ট কেন ৰিডিউচ দ্য চেলাৰিজ অফ চিভিল ছাৰ্ভেণ্ট এণ্ড নট জাষ্ট। অ'কে, আৰু যিখিনি চিভিল ছাৰ্ভেণ্ট আছে তেওঁলোকৰ চেলাৰীটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত প্ৰেচিডেণ্টে ৰিডিউচ কৰিব পাৰে। এ, বি আৰু ডি শুদ্ধ হয়, কিন্তু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত কোনো নৰ্মেল এল'কেশ্যনত ৰেষ্ট্ৰিকশ্যন নাই।
ৰেভিনিউ নৰ্মেল এডুকেশ্যনত কোনো ৰেষ্ট্ৰিকশ্যন নাই গতিকে এটা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চিটো শুদ্ধ নহয় মানে অ'কে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 106 হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন প্ৰেছক্ৰাইবড ইণ্ডিয়া ইন দেৱনাগৰী স্ক্ৰিপ্ট এজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনিয়ন অ'কে কোনটো আৰ্টিকল অনুসৰি হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্টত থকা হিন্দীক এজ এ অফিচিয়েল লেংগুৱেজ হিচাপে কোৱা হৈছে ভাৰতৰ অফিচিয়েল লেংগুৱেজ বুলি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আণ্ডাৰ আৰ্টিকল 343 অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ আণ্ডাৰ আৰ্টিকল 343 অ'কে আৰ্টিকল 343 ডেছক্ৰাইবড that Hindi in Devanagari script is an official language of the union. Next question number 107 which of the following articles of the Indian constitution guarantee equal opportunities in public employment to persons belonging to SC ST and other minority communities okay আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি SC ST আৰু অন্য যিখিনি মাইনৰিটি কমিউনিটিৰ লোক আছে তেওঁলোকে পাব্লিক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত মানে পাব্লিক সংস্থাপনৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰিব পাৰিব ইয়াৰ এই বিষয়ে কোনটো আৰ্টিকলত উল্লেখ কৰা আছে কোনটো আৰ্টিকলে ইয়াক গ্যাৰান্টি দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 16 ওকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 16 আৰ্টিকল 14 16 15 17 18 19 32 এই গোটেইখিনিয়ে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰ্টিকল এটা একদম মনত ৰাখিব আৰ্টিকল 14 ৰ পৰা 32 লৈকে গোটেই মনত ৰাখিব ওকে একদম খুব বেছি ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট আছে question number 108 part 5 of the constitution deals with আজিকালি এনে ধৰণৰ প্ৰশ্নবোৰ বেছিকৈ সোধে ওকে ডাইৰেক্ট ষ্টেট ফৰৱাৰ্ড প্ৰশ্নও সোধে কিন্তু খুব কম সুধিব লোৱা হয় আজিকালি এনে ধৰণৰ প্ৰশ্নবোৰ বেছিকৈ সোধে চাৰি তিনিটা ষ্টেটমেণ্ট দি দিব তাৰ ভিতৰত কোনকেইটা শুদ্ধ হয় কনচিডাৰ কৰিবলৈ দিব গতিকে এনে ধৰণৰ কুৱেশ্যনবোৰ চাবলৈ হ'লে থৰলি ষ্টাডি কৰিব লাগিব আৰু গোটেই বিষয়বস্তুটো ভালদৰে জানিব লাগিব পাৰ্ট 5ৰ বিষয়ে আমি জানিব লাগিব তেতিয়াহে এইটো গোটেই আমি বাছি উলিয়াব পাৰিম ইয়াত পাৰ্ট 5ত দিছে যে কনষ্টিটিউশ্যনত পাৰ্ট 5ত কিহৰ বিষয়ে আছে চাৰিটা ষ্টেটমেণ্ট দি দিছে যে ইউনিয়ন এক্সিকিউটিভ পাৰ্লিয়ামেণ্ট সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টছ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল কিন্তু ইয়াত পাৰ্ট 5ৰ আটাইকেইটাই শুদ্ধ হয় গতিকে ডিটো ইয়াতে কাৰেক্ট হ'ব 1 2 3 4 ওকে যিখন আমাৰ সংবিধানৰ যি পাৰ্ট 5 আছে পাৰ্ট 5 আছে ক'ৰ পৰা ক'লে আৰ্টিকল 52 ৰ পৰা 151 লৈকে এটা মনত ৰাখিব আৰ্টিকল 52 ৰ পৰা 151 লৈকে পাৰ্ট 5 সংবিধানত উল্লেখ কৰা আছে আৰু পাৰ্ট 5 টো কি হয় দা ইউনিয়ন গভৰ্ণমেণ্ট ওকে পাৰ্ট 5 টো লিখা থাকে ইউনিয়ন গভৰ্ণমেণ্ট বুলি বেছড অন 5 চেপ্টাৰ্ছ তাৰ 5টা চেপ্টাৰ আছে চেপ্টাৰ 1 2 3 4 5 এনেদৰে 5টা চেপ্টাৰ আছে ওকে কোনটো চেপ্টাৰ কি আছে হেতু তাৰ ভিতৰত উল্লেখ কৰা আছে চেপ্টাৰ 1 ইজ দা ইউনিয়ন এক্সিকিউটিভ ওকে যেটো অপশ্যন এ দি আছে চেপ্টাৰ 1 ইজ দা ইউনিয়ন এক্সিকিউটিভ হুইচ ডিলছ উইথ দা প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট এণ্ড চেপ্টাৰ 2 ইজ দা পাৰ্লিয়ামেণ্ট হুইচ ডিলছ উইথ দা কাউন্সিল অফ ষ্টেটছ এণ্ড হাউচ অফ দা পিপল এণ্ড চেপ্টাৰ 3 deals with the legislative powers of the president and chapter 4 is the union judiciary dealing with the powers and authorities of the supreme courts and high courts and finally chapter 5 is the comptroller and auditor general of india which deals with the finance and accounts of the country okay এইকেইটা হল চেপ্টাৰ 5টা আৰু ইয়াৰে যি চাৰিটা ষ্টেটমেণ্ট দিছে আটাইকেইটা শুদ্ধ হয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Next is question number 109. Provisions of having UPSC and Public Service Commission for states are enriched in okay UPSC আৰু State Public Service Commission থকাৰ এখন যেটো জাৰি মানে প্ৰভিজনছ আছে হেতু কোনটো আৰ্টিকলত আছে বা কোনটো পাৰ্টত কোনটো আৰ্টিকলত উল্লেখ কৰা আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব পাৰ্ট 14 ত উল্লেখ কৰা আছে প্ৰথম কথা হ'ল পাৰ্ট 14 তাৰ পিছৰখিনি আপোনালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিব পাৰ্ট 14 চেপ্টাৰ 1 আৰ্টিকল 308 to 323 okay 14 নম্বৰ পাৰ্টৰ চেপ্টাৰ 1ত 308 আৰ্টিকলৰ পৰা 323 আৰ্টিকললৈকে ইয়াক উল্লেখ কৰা আছে ওকে যিখিনি প্ৰভিজনছ আছে ফৰ হেভিং ইউপিএসসি এণ্ড ষ্টেট পাব্লিক কমিশ্যন ওকে এইখিনি পাৰ্ট 14 ৰ চেপ্টাৰ 1 ৰ আৰ্টিকল অনুচ্ছেদ 308 ৰ পৰা 323 লৈকে উল্লেখ কৰা আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 110 110 নম্বৰ প্ৰশ্ন মেটছ দা ফলোইং কংখ লগত খংখ মিলাবলৈ দিছে এনে ধৰণৰ প্ৰশ্নবোৰ খুব সোধে ওকে ষ্টেটমেণ্ট কেইটামান কনচিডাৰ কৰিবলৈ দিয়ে বা কলাম এ লগত কলাম বি মিলাবলৈ দিয়ে এনেদৰে প্ৰশ্নবোৰ আজিকালি সুধিবলৈ লৈছে পাৰ্ট 1 লগত 2 মিলাবলৈ হ'লে কি হ'ব পাৰ্ট 1 2 3 9 আৰু এপিনে ফান্ডামেন্টাল ৰাইটছ পঞ্চায়তী ৰাজ সিটিজেনশিপ দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰি গতিকে পাৰ্ট 1ত কি আছে 2ত কি আছে 3ত কি আছে এইখিনি বিষয়ে সুধিছে পাৰ্ট 1ত কি আছে প্ৰথম কথা হ'ল পাৰ্ট 1ত আছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰি ওকে মনত ৰাখি যাব এ 4 পাৰ্ট 3 কি আছে পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটছ খুব কমন হয় প্ৰায় সুধি থাকে প্ৰায় পাই থাকে আপোনালোকে পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটছ গতিকে বি 1 A4 B1 ওকে আৰু পাৰ্ট 9ত আছে পঞ্চায়তী ৰাজ খুব কমন প্ৰশ্ন হয়
পাৰ্ট 9ত পঞ্চায়তী ৰাজ C2 আৰু D কি হ'ব 3 তো যেটো থাকি গ'ল হেতুৱে আৰু অলপ আগত পাইও আহিছো সিটিজেনশিপ কি হবে উল্লেখ কৰা আছে পাৰ্ট 2ত আছে গতিকে A4 B1 C2 আৰু D3 এটা কোনটো শুদ্ধ উত্তৰ মিলিব A4 B1 C2 D3 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন D টোত মিলি আছে চাই লওক এবাৰ পাৰ্ট 1ত উল্লেখ কৰা আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি পাৰ্ট 3ত উল্লেখ কৰা আছে পঞ্চায়ত ফাণ্ডামেণ্টেল ৰাইটস পাৰ্ট 9ত উল্লেখ কৰা আছে পঞ্চায়তী ৰাজ আৰু পাৰ্ট 2ত উল্লেখ কৰা আছে সিটিজেনশিপ গতিকে অপচন ডি টো কাৰেক্টলি মিলি আছে অপচন ডি হ'ব ইয়াৰ শুদ্ধ মেটচিং ওকে নেক্সট আছে কোৱেশ্চন নম্বৰ 111 দ্য প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জড ফৰ দ্য পিৰিয়ড অফ ৰাষ্ট্ৰপতি শাসন কিমান দিনৰ কাৰণে জাৰি কৰিব পাৰে ইয়াক জাৰি কৰিব পাৰে 6 মাহৰ কাৰণে অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে দ্য প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জড ফৰ দ্য পিৰিয়ড অফ 6 মান্থ নেক্সট কোৱেশ্চন নম্বৰ 112 112 নম্বৰ প্ৰশ্ন মেচ দ্য ফলোইং এভলিউশ্যন অফ আনটাচেবিলিটি এভলিউশ্যন অফ টাইটেলছ কোনটো আৰ্টিকলত আছে এইখিনি বিষয়ে সুধিছে এভলিউশ্যন অফ আনটাচেবিলিটি ইয়াৰ কোনটো আৰ্টিকলত আছে এইটো খুব কমন প্ৰশ্ন হয় প্ৰায়ে সুধি থাকে একদম ইম্পৰ্টেণ্ট বুলি ভাবি ল'ব এভলিউশ্যন অফ আনটাচেবিলিটি কোনটো আৰ্টিকলত আছে প্ৰায়ে সুধি থাকে দৰকাৰ হ'লে এইটো টিক মাৰি লওক স্ক্ৰীনশ্বট মাৰি লওক সুধিয়ে থাকে এইটো প্ৰশ্ন এভলিউশ্যন অফ আনটাচেবিলিটি এইটো উল্লেখ কৰা আছে আৰ্টিকল 17ত ওকে এভলিউশ্যন অফ টাইটেলছ ইয়াক উল্লেখ কৰা আছে আৰ্টিকল 18ত ওকে প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ কালি উল্লেখ কৰিব পৰকি ইয়াৰ আগৰ পাৰ্টটো মানে পাৰ্ট 4ত উল্লেখ কৰা আছে প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ ইয়াক উল্লেখ কৰা আছে আৰ্টিকল 24 আৰু প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ আৰ্টিকল 23 ত উল্লেখ কৰা আছে গতিকে ইয়াৰ শুদ্ধ মেটচিনটো হ'ব অপচন চি টো ওকে অপচন চি এ লগত কি মিলিব এ লগত 3 মিলিব মানে প্ৰহিবিশ্যন অফ আনটাচেবিলিটি আৰ্টিকল 17 প্ৰহিবিশ্যন অফ টাইটেলছ আৰ্টিকল 18 প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ আৰ্টিকল 24 আৰু প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ আৰ্টিকল 23 অপচন চি শুদ্ধ উত্তৰ মেটচিংটো এবাৰ চাই ল'ব দৰকাৰ হ'লে স্ক্ৰীনশ্বটটা মাৰি ল'ব তেতিয়া গম পাব ওকে মাৰ্ক কৰি দিব পালে ভাল আছিল কিন্তু মই সুবিধা নাই কাৰণে মাৰ্ক কৰি দিব পৰা নাই নেক্সট আছে কোৱেশ্চন নম্বৰ 113 113 নম্বৰ প্ৰশ্ন মেথছ দ্য ফলোইং ইটো লগত হিটো মিলাবলৈ দিছে এপিনে ইমাৰ্জেন্সিছ তিনিটা দিয়া আছে আৰু বাকি ইফালে সেই ইমাৰ্জেন্সি কেইটা আৰ্টিকল কেইটা দিয়া আছে কোনটো আৰ্টিকলৰ আন্ডাৰত কোনটো ইমাৰ্জেন্সি জাৰি কৰা হয় গতিকে অকমান আগত আমি পাই আহিছো নেশ্যনেল ইমাৰ্জেন্সি আৰ্টিকল 352 হয় ষ্টেট ইমাৰ্জেন্সি আৰ্টিকল 356 বাকি থাকিলে ফাইনান্সিয়েল ইমাৰ্জেন্সি হেতু 360 আন্ডাৰতে হয় গতিকে ইয়াৰ কাৰেক্ট মেটচিং কোনটো হ'ব নেশ্যনেল ইমাৰ্জেন্সি এ টো মিলিব 3 লগত ষ্টেট ইমাৰ্জেন্সি মিলিব 1 ৰ লগত 356 আৰু ফাইনান্সিয়েল ইমাৰ্জেন্সি মিলিব 2 লগত 360 গতিকে এটা শুদ্ধ উত্তৰটো হ'ব অপচন ডি 312 ওকে 312 নেশ্যনেল ইমাৰ্জেন্সি আৰ্টিকল 352 ষ্টেট ইমাৰ্জেন্সি 356 ফাইনান্সিয়েল ইমাৰ্জেন্সি 360 অপচন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 114 114 নম্বৰ প্ৰশ্ন নেশ্যনেল ইমাৰ্জেন্সি হেজ বিন ডিক্লেয়াৰ্ড সো ফাৰ নেশ্যনেল ইমাৰ্জেন্সি এতিয়ালৈকে কিমানবাৰ ডিক্লেয়াৰ কৰা হৈছে তিনিবাৰ অকমান আগত কৈ আহিছো নেশ্যনেল ইমাৰ্জেন্সি আৰ্টিকল 352 আন্ডাৰত এতিয়ালৈকে তিনিবাৰ ডিক্লেয়াৰ কৰা হৈছে ওকে থ্ৰাইছ হ'ব শুদ্ধ উত্তৰটো তিনিবাৰ মানে আৰু কেতিয়া তিনিবাৰ ডিক্লেয়াৰ কৰা হৈছিলে প্ৰথম 1962ত যেতিয়া চাইনা ৱাৰ হৈছিলে ওকে চাইনা ৱাৰৰ সময়ত 362ত ফাৰ্ষ্ট নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ হৈছিলে তাৰ পিছত 1971ত পাকিস্তানৰ যুদ্ধৰ সময়ত আৰু পিছত 1975ত যেতিয়া ইণ্টাৰনেল ডিষ্টাৰবেন্স আহিছিলে মানে আভ্যন্তৰীণ কিছুমান অশান্তিৰ বাবে ইন্দিৰা গান্ধীয়ে সেই সময়ত নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছিলে গতিকে তিনিবাৰ নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে চনগীতা ক্ৰমে 1962 1971 আৰু 1975 মনত ৰাখিব চাইনা ৱাৰ পাকিস্তানৰ আৰু পিছৰটো হ'ল ইণ্টাৰনেল ডিষ্টাৰবেন্স নেক্সট আহিছো কোৱেশ্চন নম্বৰ 115 115 নম্বৰ প্ৰশ্ন এইটো সেম টাইপৰ কোৱেশ্চন হয় মেটচিং কৰিবলৈ দিছে আৰ্টিকল কোনটোত কি আছে সুধিছে আৰ্টিকল 61ত কি আছে আৰ্টিকল 61ত আছে ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট ওকে ৰাষ্ট্ৰপতিক যি মহা অভিযোগ জাপি দিয়া হয় তাৰ বিষয়ে উল্লেখ কৰা আছে আৰ্টিকল 61ত আৰ্টিকল 67ত উল্লেখ কৰা আছে ৰিমুভেল অফ ভাইস প্ৰেসিডেন্টক ৰিমুভ কৰাৰ বিষয়ে উল্লেখ কৰা আছে আৰ্টিকল 94ত উল্লেখ কৰা আছে ৰিমুভেল অফ স্পিকাৰ অধ্যক্ষক যি ৰিমুভ কৰা হয় তাৰ বিষয়ে উল্লেখ কৰা আছে আৰু আৰ্টিকল ডিত উল্লেখ কৰা আছে ৰিমুভেল অফ ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভাৰ যি ডেপুটি চেয়াৰমেন আছে তেওঁক ৰিমুভ কৰাৰ বিষয়ে আৰ্টিকল 90ত উল্লেখ কৰা আছে গতিকে A লগত 2 মিলি আছে B লগত 3 মিলি আছে C লগত 4 আৰু D লগত 1 কাৰেক্ট আনসাৰটো কোনটো হ'ব A টোত মিলি আছে A শুদ্ধ উত্তৰ হ'ব অপচন A ওকে A লগত 2 B লগত 3 C লগত 4 D লগত 1 মানে আৰ্টিকল 61 ইম্পিচমেন্ট অফ প্ৰেসিডেন্ট আৰ্টিকল 67 ৰিমুভেল অফ ভাইস প্ৰেসিডেন্ট আৰ্টিকল 94 ৰিমুভেল অফ স্পিকাৰ আৰ্টিকল 90 ৰিমুভেল অফ ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভা অপচন A হ'ব ইয়াৰে শুদ্ধ উত্তৰটো ওকে নেক্সট কোৱেশ্চন নম্বৰ 116 116 নম্বৰ প্ৰশ্ন when a financial emergency is proclaimed যেতিয়া এটা ফাইনান্সিয়েল ইমাৰ্জেন্সি জাৰি কৰি থোৱা হয় ওকে
তেতিয়া কি হ'ব যদি এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এটা ঘোষণা কৰি থোৱা হয় দি থোৱা হয় তেতিয়া তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো হ'ব বা কোনটো নহ'ব কি হয় বা কি নহয় সুধিছে ৰিপেমেণ্ট অফ দ্য গভৰ্ণমেণ্ট ডেট উইল ষ্টপড পেমেণ্ট অফ চেলাৰিজ টু পাব্লিক ছাৰ্ভেণ্ট উইল বি পষ্টপন অকণমান আগত পাই আহিছোঁ চেলাৰিজ এণ্ড এলোৱেঞ্চেছ অফ এনি ক্লাছ অফ এমপ্লয়িজ মে বি ৰিডিউচ এনি ক্লাছটো হ'ব নোৱাৰে ইউনিয়ন বাজেট উইল নট বি প্ৰেজেণ্টেড ইউনিয়ন বাজেট প্ৰেজেণ্ট নহয় ইয়াৰে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অ'কে পেমেণ্ট অফ চেলাৰিজ টু পাব্লিক ছাৰ্ভেণ্ট উইল বি পষ্টপন যিসকল পাব্লিক ছাৰ্ভেণ্ট আছে তেওঁলোকৰ যি চেলাৰী আছে সেই চেলাৰীসমূহ পষ্টপন কৰি ৰখা হয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাকীখিনি নহয় নেক্সট কুৱেশ্যন নম্বৰ 117 117 নম্বৰ প্ৰশ্ন একে ডিজাইনৰ প্ৰশ্ন হয় ষ্টেটমেণ্ট দিয়া আছে কোনটো শুদ্ধ কোনটো শুদ্ধ সুধিছে নেশ্যনেল ইমাৰ্জেঞ্চি কেন বি ডিক্লেয়াৰ্ড বাই দ্য প্ৰেচিডেণ্ট অনলি নেশ্যনেল ইমাৰ্জেঞ্চি কেৱল প্ৰেচিডেণ্টে ডিক্লেয়াৰ কৰিব পাৰে কিহৰ বেচিছত কোন সময়ত বা কেতিয়া কি হ'ব শুদ্ধ উত্তৰটো চাৰিটা ষ্টেটমেণ্ট দিয়া আছে অন গ্ৰাউণ্ডছ অফ ৱাৰ অন গ্ৰাউণ্ডছ অফ এক্সটাৰ্নেল এগ্ৰেছন অন গ্ৰাউণ্ডছ অফ ইণ্টাৰনেল ডিষ্টাৰ্বেন্স অন দ্য ৰিটাৰ্ণ ৰিকমেণ্ডেশ্যন অফ দ্য ইউনিয়ন কেবিনেট গতিকে অকণমান আগত আমি পাই আহিছোঁ যে অন গ্ৰাউণ্ডছ অফ ৱাৰ নেশ্যনেল ইমাৰ্জেঞ্চি এতিয়ালৈকে 3বাৰ ডিক্লেয়াৰ কৰা হৈ গ'ল প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ 1962 আৰু 1971 এই দুইবাৰ যুদ্ধৰ কাৰণেই নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিলে অন গ্ৰাউণ্ডছ অফ ৱাৰ গতিকে এইটো শুদ্ধই হয় দুইটো দিয়া আছে যে অন গ্ৰাউণ্ডছ অফ এক্সটাৰ্নেল এগ্ৰেছন বাহিৰাগত আগ্ৰাসনৰ ফলতো নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় এইটো শুদ্ধ হয় তিনিত দিয়া আছে যে অন গ্ৰাউণ্ডছ অফ ইণ্টাৰনেল ডিষ্টাৰ্বেন্সৰ ফলত পূৰ্বতে 1975ত এবাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈ গৈছে গতিকে 3টো শুদ্ধ হয় আৰু 4টো দিয়া আছে অন দ্য ৰিটাৰ্ণ ৰিকমেণ্ডেশ্যন অফ দ্য ইউনিয়ন কেবিনেটৰ ৰিটাৰ্ণ ৰিকমেণ্ডেশ্যনৰ ফলতে এই নেশ্যনেল ইমাৰ্জেঞ্চিটো ডিক্লেয়াৰ কৰা হয় গতিকে চাৰিটা অপশ্যনে ইয়াৰ শুদ্ধ হয় অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ 1 2 3 and 4 অ'কে অপশ্যন ডি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 118 118 নম্বৰ প্ৰশ্ন অন দ্য বেচিছ অফ দ্য ফাইনেন্সিয়েল ক্ৰাইচিছ ইমাৰ্জেঞ্চি হেজ বিন ডিক্লেয়াৰ্ড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অ'কে যদি ফাইনেন্সিয়েল ক্ৰাইচিছৰ ওপৰত বেছ কৰি দেশত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰে প্ৰেচিডেণ্টে তেতিয়া এতিয়ালৈকে কিমানবাৰ মানে ডিক্লেয়াৰ কৰা হ'ল সেইটো দিছে অন দ্য বেচিছ অফ ফাইনেন্সিয়েল ক্ৰাইচিছ ইমাৰ্জেঞ্চি হেজ বিন ডিক্লেয়াৰ্ড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মানে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এতিয়ালৈকে দেশত কিমানবাৰ জাৰি কৰা হৈছে অ'কে অৰ্থনৈতিক সংকটৰ ওপৰত বেছ কৰি কেইবাৰ জাৰি কৰা হৈছে প্ৰথম কথাটো হ'ল যে আমাৰ দেশত এতিয়ালৈকে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি জাৰি কৰা এবাৰো হোৱা নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নট ইভেন ওৱান্স অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নট ইভেন ওৱান্স নেক্সট কুৱেশ্যন নম্বৰ 119 while a proclamation of emergency is in operation the duration of the Lok Sabha can be extended for a period যেতিয়া এটা ইমাৰ্জেঞ্চি চলি থাকে অপাৰেটিঙত থাকে তেতিয়া লোকসভাৰ যিটো নৰ্মেল ডিউৰেশ্যন সেইটো কিমান সময়লৈকে আৰু এক্সটেণ্ড কৰিব পাৰি লোকসভাৰ নৰ্মেল ডিউৰেশ্যনটো কিমান সেইটো হ'ল 5 বছৰ আৰু যদি নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত বা নেশ্যনেল ইমাৰ্জেঞ্চি এটা অপাৰেটিঙত থাকে তেতিয়া তাৰ পিৰিয়ডটো আৰু কিমান বছৰলৈকে এক্সটেণ্ড কৰিব পাৰি বা কিমান সময়লৈকে এক্সটেণ্ড কৰিব পাৰি ইয়াক এক্সটেণ্ড কৰিব পাৰি 1 year at a time অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অ'কে while a proclamation of emergency is in operation the duration of the Lok Sabha can be extended for a period of 1 year at a time অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 120 the duration of the proclamation of financial emergency is অ'কে শেষৰটো প্ৰশ্ন একেবাৰে the duration of proclamation of financial emergency is এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি জাৰি কৰাৰ অ'কে সময়সীমাটো কিমান দ্য ডিউৰেশ্যন অফ দ্য প্ৰক্লেমেশ্যন অফ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এটা ঘোষণা কৰাৰ সময়সীমা কিমান ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ সময়সীমাটো হ'ল এট দ্য ফাৰ্ষ্ট ইনষ্টেন্স 2 month প্ৰথম 2 মাহৰ ভিতৰতে ইয়াক জাৰি কৰিব পাৰে অ'কে যেতিয়া কথাটো ওলাই যে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি জাৰি কৰা হ'ব তেতিয়া ফাৰ্ষ্ট ইনষ্টেন্ট 2 monthৰ ভিতৰতে ইয়াক জাৰি কৰিব লাগিব অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ অ'কে এট দ্য ফাৰ্ষ্ট ইনষ্টেন্ট 2 months আৰু আজিলে ইয়াতে ভিডিঅ'টো সামৰিছোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ পাঠসমূহ দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ